হয়, কালিলৈ মাঘ বিহু উৰুকা আৰু বৰ্তমান এতিয়া সমগ্ৰ ৰাজ্যবাসীতে দেখা গৈছে যে ভোগালীক আদৰিবলৈ উৎসাহ উদ্দীপনা লগতে ব্যাপক প্ৰস্তুতি চলাই থকা দেখা গৈছে। মই বৰ্তমান উপস্থিত হৈছোহি গহপুৰ খাৰৈগুৰিত আৰু খাৰৈগুৰিত এহাল যুঁজাৰু মহৰূপে প্ৰস্তুতি চলাই থকা দেখা গৈছে। নতুনকৈ ক'বলৈ গ'লে এহাল মহ ইয়াত প্ৰস্তুত কৰি উলিয়াইছে ইয়াৰে এজন শিল্পীয়ে আৰু বৰ্তমান শিল্পীজনে এহাল মহ প্ৰস্তুত কৰি বৰ্তমান ইয়াৰ প্ৰস্তুতি চলাই থকা দেখা গৈছে আৰু মই তেখেতৰ পৰা কিছু মনৰ কথা জানিব চেষ্টা কৰিম। আপুনি কিমান দিন হ'লে মহাল? এসপ্তাহ মোটামুটি এসপ্তাহ হৈছে। হয়, ইয়াত আচলতে কিমান মান টকা ব্যয় হৈছে? ৩,০০০ মান টকা ব্যয় হৈছে। হয়, বৰ্তমানলৈকে। আপোনালোকে কাইলে ভোগালীৰ উৎসৱ পালন কৰিম বুলি ভাবিছে, কেনেকে কৰিম বুলি ভাবিছে? ভোগালী উৎসৱ প্ৰস্তুতি আমি মাছ মাংস সকলো ৰাইজ মিলি থাকিব। কিমান গাঁৱৰ ৰাইজে মানে কিমানজন মান ব্যক্তিয়ে খাব? প্ৰায় ৩০০ জনমান হ'ব। আৰু ইয়াৰে এজন স্থানীয় যুৱক আছে, তেখেতলোকে সকলোৱে একেলগে কাইলৈ ভোগালী উৎসৱ পালন কৰিম বুলি ভাবিছে আৰু মই তেখেতৰ পৰা কিছু মনৰ কথা জানিব চেষ্টা কৰিম। হয় দাদা, কওকচোন। হয়, নমস্কাৰ। মোৰ নাম অম্লান জ্যোতি পূজাৰী হয়। মোৰে তত্বাৱধানত তেওঁলোকে বনাইছে, যি আমাৰ অলপ আগত ক'লে যিহাল যুঁজাৰু ম'হ আমাৰ প্ৰতীক হয় মাঘৰ বিহুৰ, আৰু তেখেতৰ নাম প্ৰশান্ত দাস ডাঙৰীয়া হয়। তেখেতে ম'হহাল বনাই পেলাই মিনিমাম আজি এসপ্তাহ দুসপ্তাহ তেখেতে কষ্ট কৰি তেওঁৰ একাগ্ৰতাই যিখিনি কষ্ট কৰিছে তেওঁৰ সেইখিনি অৱদানখিনি আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁ যিহাল ম'হ বনাই উলিয়াই আছে বৰ্তমান কাইলৈ কাৰণে, সেইহাল এতিয়ালৈকে ৰেডি মোটামুটি হৈ গৈছে, কালিৰ ভিতৰত ৰেডি হৈ যাব। হয়, ধন্যবাদ। হয়, আৰু ইয়াতে লগতে এজন উদীয়মান কণ্ঠশিল্পী আছে, তেখেতৰ নাম মনোজ দত্ত আৰু তেখেতে বহুত কেইখন অনুষ্ঠান প্ৰতিষ্ঠানত গীত পৰিবেশন কৰিছে। এইটো আচলতে গহপুৰ কলাবাৰী বাসীৰ কাৰণে এইটো গৌৰৱৰ বিষয় আৰু মই তেখেতৰ পৰা এফাকি গান শুনিবলৈ বিচাৰিম আৰু লগতে তেখেতৰ পৰা কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। হয়, আপোনাক প্ৰথমতে মই ভোগালীৰ শুভেচ্ছা জনালো। হয়, মোৰ তৰফৰ পৰা অসমবাসীলৈ আৰু আপোনালোকলৈও জনালো ভোগালী ওলগ। কথা হ'ল কি, ভোগালীটো এতিয়া উলহ মালহে চবতে চলি আছে। হয়, আপোনালোকৰ প্ৰস্তুতিৰ বিষয়ে কওক, কিমান জনে খাব, কি গোটাইছে? আচলতে মই বাৰু আজি আহি পালো ৰাতিপুৱা গুৱাহাটীৰ পৰা। ইয়াত আগৰ পৰা চলিয়ে আছে, এসপ্তাহ ধৰি পেলাই কিবা কিবি চলি আছে আয়োজন। ম'হ বনাইছে, ভেলাঘৰ বনাইছে, খাদ্য তালিকাও বহুত দীঘলীয়া, ৩০০ জন মানুহৰ প্ৰায় বাজেট। আৰু এতিয়া থলুৱা যিমান আমাৰ আগফালে দেখিছে আপুনি নদী আছে, তাৰে ডাঙৰ নদীৰ বৰালি মাছ, চিতল মাছ কিবা কিবি সেইখিনিতো আছেই। কিমান মান মাছৰ প্ৰস্তুতি? বহুত ডাঙৰ ডাঙৰ মাছ, 10 কিলো 12 কিলো এনেকুৱা বৰালি মাছ, চিতল মাছ, এইবিলাক। আৰু কি মাংস আপোনালোকে? সকলো লোকেল কুকুৰা, হাঁহৰটো থাকিবই, আৰু ছাগলীৰ মাংস, তেনেকুৱা ধৰণৰ। যিসকল মই যিহেতু মই বাৰু মাছ মাংস নাখাওঁ, সেইটো বেলেগ কথা, কিন্তু মই সকলোৰ লগত এনজয় কৰি ভাল পাওঁ, সেইটো কথা। আপুনি যিহেতু আমি গম পাইছো যে এনি ভাৰতত এটা প্ৰগ্ৰেম কৰি আহিছে, উৰুকাৰ দিনাখন ৰিলিজ মানে প্ৰচাৰ কৰিব ন? হয়, গতিকে আপুনি এফাকি যিহেতু এগৰাকী ইমান ধুনীয়া কণ্ঠশিল্পী, আমাক বিহু বতৰ গতিকে ৰাইজে সকলোৱে মিলি পেলাই এফাকি গান শুনিম বুলি নিশ্চয়, মই বিহু যিহেতু বিহু এটাকে গাই দিছো। এই হাতীয়ে পানী খাই ঐয়াঙে দয়াঙে, থিয় গৰাত খুব নিয় মই চেনি পানী খাম তোমাৰে পুখুৰীত, ভৰ দুপৰীয়াৰ এই শৰতৰ ধুনীয়া মাজত আকাশৰ জোনে বায়, আকাশৰ জোনে বায়, মৰতৰে ধুনীয়া কোন, মৰতৰ ধুনীয়া ককাইটি সেইজনী ছোৱালী, সেইজনী ছোৱালী যিজনীয়ে মাতে মোক জোন বুলি ককাইটি, মিচিকি হাঁহি মাৰি তিনিআলিত লগে পায়, তিনিআলিত লগে পায় মোক।
ঐ উজানৰ দিনতে মাজনী ঐ পলবাই আছিলো ঐ পলবাই আছিলো ঐ চাবত নোপায় গলো নাচ ঐ একেজনী চৰে নাচনী ঐ আমাক ৰজিলে ঐ আমাক ৰজিলে ঐ কিহৰ নোকলা বগা বাছ মোৰে চেনি বাই মোৰো জানৰ উপায় নাই বিয়াখন পাতিবৰে এইদৰে গহপুৰ খাৰগৈত অতি উলহ মালহেৰে ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে।